हेलो गाइस तो वेलकम टू बैक अनदर ब्लॉग तो गाइस আজি আমি এটা সৰু ৰাইডে আৰু মানে ফুৰিবলৈ গৈছো জেগালে তো আপোনালোককো দেখুৱাইছো প্লেনটো হৈছিল বহুত দিন আগৰ আৰু এইবিলাক বাদ দিও এইবিলাক আপোনালোকে ভিডিঅ'ত গম পাই থাকিব তো আপোনালোকৰ খবৰ কেনেকুৱা কমেন্ট কৰিবলৈ নাপাহৰিব যেহেতু এইটো মোৰ নতুন চেনেল প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব তো কিপ ওয়াচিং দা ভিডিঅ' ৰেডি হৈ গৈছে ফুৰিব যাবৰ কাৰণে আৰু এই পুৱা উঠিছে ন গাইজ তো আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ এইটো বাটতহে গম পাব আৰু এতিয়া নকওঁ আৰু কাক লগ ধৰিব গৈছোঁ মোৰ আগৰ চেনেলটো যদি চাইছিল আপোনালোকে গম পাব তাত আমি ৰিল এটা বনাইছিলোঁ তেজপুৰ যোৱা তো সেই ৰিলটোত আছিল তো আপোনালোকে গম পাব তো চাই থাকক ভিডিঅ'টো মষ্ট ৰেডি যাবৰ কাৰণে ৰাতিপুৱাই পূৰা বাইক চাইক ধুই কৰি কেনে চাফা কৰি থৈছোঁ যাবলৈ জাষ্ট আমি আহি পাইছোঁ আৰু গাইজ তো আমি য'লৈ আহিছিলোঁ আজি সিহঁতৰ ঘৰত চাহ তাহ খোৱা হৈ গ'ল চিনাকি কৰা নাই কৰি আছোঁ তাৰপিছত এতিয়া আপোনাৰ আমি হেৰিলৈ গৈ আছোঁ এইটো কি বুলি কয় এইফালে জুৰি এটা আছে তালৈ গৈ আছোঁ ইয়াত দেখিছে নাই আচলতে এইটো জুৰিও নহয় মানে ৱাটাৰফলছ এটাই কিন্তু ৱাটাৰফলছটোলৈ এতিয়া যাবলৈ অলপ ৰিক্সি হৈ যায় কাৰণ অফ ছিজন ন পিকনিক ছিজনত ওপৰলৈকে যাব পাৰি তো সেইকাৰণে আমি এতিয়া ওপৰলৈ নাযাওঁ আমি মানে তলতে মানে যোনটো জুৰিৰ নিচিনা আছে ন তালৈকে যাম আৰু তাতে খাই আছোঁ আপোনালোককো তেতিয়া গম পাব ভবাই নাই ইমান খাতৰা ভৰিটো সোমালে দিগদাৰ আছে ইয়াত সঞ্চিতা ইয়াতে নামি দিয়া মই নাযাওঁ পানী খেলিবলৈ আহিছিলোঁ হা ইয়াত তাৰপিছত অৱস্থা চাওক পানীত নেনামে ভয় বোলে আৰু মই পুৰা বাচ্চা পাৰ্টি গেং হা কিয় ছোৱালীকেইজনীত কিয় মানে অলপ জেং পোৱালি আছে জেং গাইজ ৱাটাৰফলছত আহিছিলোঁ গা ধুবলৈ মেইন ৱাটাৰফলছ নাপালোগৈ আৰু এতিয়া কি হৈছে জানে এই তাত ৰখি লৈ চিঞৰি থাকিব বোলে ফটো মাৰ আৰু কি ক'ব আৰু এই জীৱন ল'ৰা ঐ ব্ৰ মাতিছে তোমাক আজি লগ পাইছোঁ দেই ইয়াক মাতিছে তোমাক মাতিছে হয় নেকি ৰিয়েকশ্যন এটা আছে চাবি হা 3 Idiots গাইজ দেখিছে নাই আহি ফটো উঠাই আছে গা ধুবলৈ নিদিয়ে মোক মাছ চাওক সিহঁতৰ আৰু 1.5 ঘণ্টা হৈ গ'ল এই পাথৰৰ ওপৰতে উঠি পূৰা ফটো মাৰি আছোঁ সিহঁতক এই পজ দি আছে দেখিছে নাই
ভাগৰে লাগি গৈছে আজে পানী কি কৰে ভুললে ছবিখন আছে এখনকে দেখাই দে এই গা ধুব নেকি ধুব লাগিব ধুবি কে আছে এনেকৈ যাম নেকি আহি যোৱা বহি আছে আগত দিয়া আৰম্ভ কৰা কি আধাত নাপায় ফোন কৰি আছিলোঁ ফোন লগা নাছিলে মই যাওঁতে মই গাইজটো ভাত পানী খাই কৰি পূৰা ৰৈ কৰি ল'লোঁ ভাগৰ চাগৰ গ'ল তো এতিয়া আমি যাম আৰু চিনাকি কৰি আছোঁ গাইজ এজনী অঁ গুচিয়ে গ'লা গাইজটো ইণ্টাৰভিউটো লৈ লৈছোঁ এই নামটো হৈছে সঞ্চিতা মণ্ডল আৰু আমি আহিছিলোঁ ইহঁতৰ ঘৰলৈ তো ভাত পানী খোৱালে ধুনীয়াকৈ এতিয়া আমি যামগৈ বাই বাই